ওদালগুৰি জিলাৰ মাজবাটত পুনৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ মাজবাট আৰক্ষীৰ অভিযানত জব্দ কৰা হয় 112 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 11,20,000 টকা ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এটা গাঞ্জা সৰবৰাহকাৰী ধৃত সৰবৰাহকাৰীটো মাজবাট থানা এলেকাৰ আদৰ্শ বাহাদুৰৰ নতুন মাটি গাঁৱৰ বিমল গয়াৰী এক গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ দুবেৰ নেতৃত্বত লালপানী আৰক্ষী চকীৰ আইচি প্ৰণৱ বৰুৱা এছআই চিত্ৰনীল দাস জুবিন কাঠাৰৰ লগত যোৱা বৃহৎ আৰক্ষীৰ দলে অসম অৰুণাচল ৰৌতা নদীৰ কাষৰ বুটিয়ামাৰীৰ ঘন জংঘলত অভিযান চলাই জব্দ কৰা হয় বৃহৎ পৰিমাণৰ গাঞ্জাখিনি পিছত জব্দ কৰা গাঞ্জাখিনিৰ লগত আটক কৰা লোকজনক মাজবাট আৰক্ষী থানালৈ লৈ আনে ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষীয়ে 4/25 নম্বৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখে মাজবাটৰ পৰা পংকজ কুমাৰৰ ৰিপৰ্ট অৰুণোদয় আসাম আপোনাৰ নাম বিমল গয়াৰী ঘৰ ক'ত এই আদৰ্শ নতুন মাটি গাঞ্জাটো ক'ৰ পৰা নি আছিলে এইটো অৰুণাচল কোনখিনি জেগাৰ পৰা বহা কোন ডিষ্ট্ৰিক্ট পৰে অৰুণাচলটো এইটো ডিষ্ট্ৰিক্টটো মই নাজানে কিমান কিলো আনি আছিলে আমি 4জনত কিমান হৈছে এইটো ছাৰকেইটাই জানে খালি হিচাপ কৰিছে 4জন আছিলে আপোনালোকে তাৰে আপুনি ধৰা খালে বাকী তিনিটা কি হ'ল বাকী তিনিটাটো এইটো নাজানো ছাৰ একেলগত আছিলে আপোনালোকে একেলগে মানে আমি আগত আহিছোঁ না এইটো তিনিটাটো কেনেকুৱা ওলালে এইটো পাতা নাপাল ছাৰ পাতা নাপালে একেলগতে আছিল নেকি কোট কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam guare,